এই সামাজিক মাধ্যমৰ কিছু কথালৈ আজি এই ভিডিঅ'টি লাইভত আহিছোঁ। কেইদিনমানৰ আগতে এজন বিধায়কৰ লগত বিধায়কজনে কিবা দুই এটা বেয়া শব্দ কোৱাৰ কাৰণে মই হাঁহি হাঁহিয়ে উত্তৰ দিছিলোঁ যে কিছুমান আন্দোলন এনেধৰণে কৰা হয় যিবিলাক আন্দোলনৰ যোগেদি তেওঁলোকে তেওঁলোকৰ ভিতৰুৱা কথা কিছুমান আমি জানিছিলোঁ আৰু এনেই ধেমালিতে কৈছিলোঁ। তাৰপিছতে বেদান্ত লস্কৰ, মই নামটো কৈছোঁ, বেদান্ত লস্কৰে আজি লিখিছে কিবা কিবি কয়লা খনি কথা লৈ। মই বেদান্ত লস্কৰক চেলেঞ্জ কৰিছোঁ যে মই যেতিয়া 19ত লোকসভা ইলেকশ্যনত উঠিছিলোঁ, এই বেদান্ত লস্কৰে মোক অখিল গগৈৰ লগত ফোনত কথা পতাই দি 3 কোটি টকা দিলেহে তেওঁ সেই সময়ত কংগ্ৰেছৰ হৈ কেম্পেইনিং কৰিম বুলি কৈছিলে। এইজনে সেই বেদান্ত লস্কৰ, যিজন কালেকশ্যন এজেণ্ট বুলি আমি সকলোৱে জানো। আজি তেওঁলোকৰ যিখিনি ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে, মোৰ ভিডিঅ' এটা মই জিমত যাওঁতে মন্ত্ৰী হোৱাৰ আগতে যেতিয়া আমি তাতে বাৰ্থডে কাৰণে এটা কেক আনি দিছিলে এজন জিমৰ সদস্যই, সেই কথাত লৈ মানে এতিয়া বাৰ্থডে পতা কথাটো লৈ কৈছে। এনেকুৱা নিকৃষ্ট এই সময়ত ৰাজনীতিয়ে তেওঁলোকে কি কম্পিটিশ্যন কৰাইছে। ময়ো ৰাইজৰ হৈ কাম কৰিছোঁ, মোৰ ডিমৌ সমষ্টিত, কোনোবাই শিৱসাগৰ সমষ্টিত হৈ কাম কৰিছে, কৰি থাকিব পাৰে। বিপদৰ দিনত ৰাইজক সহায় কৰাটো আমি বিধায়ক হিচাপে, জনপ্ৰতিনিধি হিচাপে কাম্য। মোৰ কৰা কামৰ ষ্টাইল বেলেগ বিধায়কে কৰা কামৰ ষ্টাইল বেলেগ বিধায়কে ফেচবুক, বেলেগ বিধায়কে প্ৰেছ কনফাৰেন্সত মুখখন ধৰক বেলেগ ধৰণে কৰি এক্টিং কৰিব পাৰে। আমি আমাৰ মতে কৰিব পাৰোঁ। লাইক এইবিলাক লৈ আমি ব্যস্ত হৈ নাথাকোঁ। আমি নিজৰ কামখিনি ৰাইজক আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ যোগেদি দেখাওঁ। ইয়াতে কাকো হেয় প্ৰতিপন্নও নকৰোঁ, কাৰো বিষয়ে নকৰোঁ। এতিয়া দেখিছোঁ যে এটা দলৰ কিছু সদস্যই তেওঁলোকে এনেধৰণে কৰিছে যেন মই তেওঁলোকৰ ক'ৰবাত খোৱা পানীত বি ঢালিলোঁ। হয়, মই সেই সময়ত নদী বান্ধৰ কথা কৈছিলোঁ, নদী বান্ধ চৰ্চাত আছে। মই এইখিনি কথা কৈছোঁ, দৈয়াঙৰ অঞ্চলত বহুতক মাটি পট্টা দিম বুলি আন্দোলন কৰা গৈছিলে, সেইখিনি আছে। সেইখিনি কথালৈ কেতিয়াবা আমি আলোচনা কৰিম পিছত। কিন্তু আজিৰ দিনত যেতিয়া আমি আজি বানপানীত নিপীড়িত যিসকলে আজি জনতা আছে, সেইসকল জনতাক আমি সহায় কৰাটো প্ৰথম পৰ্যায়ত আমাৰ কাম। হয়, মই মোৰ নিজৰ চৰকাৰখনৰ মতে চৰকাৰখনে যেনেধৰণে সহায় কৰিছে, ব্যক্তিগতভাৱে যেনেধৰণে সহায় কৰিছোঁ, আমি সেইবিলাক কথালৈ লিখিছোঁ। আৰু ব্যক্তিগত বহুখিনি সহায় আমি এতিয়াও লিখা নাই, আমি এইবিলাক ভিডিঅ'ও কৰা নাই। কিন্তু আমি কৰা কামবিলাক ৰাইজে জনাৰ কাৰণে আমি কিছুমান ফেচবুকত দিয়া হৈছে আৰু বিভিন্নজনে দিছে। তাত কিন্তু আজিৰ যিটো পৰিৱেশ হৈছে, এই পৰিৱেশটো সেইদিনাখন মই নদী বান্ধ কোৱাৰ আগলৈকে এই পৰিৱেশটো নাছিলে। নদী বান্ধৰ কথা কোৱাৰ পিছতহে কিবা খোৱা পানীত বিষ ঢলা নিচিনাকৈ, গাত জেকজেকাই থকা নিচিনাকৈ, কিবা বান্দৰ কেঁকুৰা লগা নিচিনা তেওঁলোকৰ পৰিৱেশ এটা হোৱা দেখিছোঁ। আৰু তাৰ বাবে তেওঁলোকক মই আকৌ কৈছোঁ যে মই সেইজন নহয় যিজনে লোকক ব্লেকমেইল কৰি পইচা লৈ আমি লোকক বিপদত পেলাই আমি নিজৰ সকলো কথা সত্য বুলি ভবাই তোলা আমি মানুহ নহয়। আমাৰ কাৰণে আমি ৰাইজৰ সেৱা কৰাটোৱে আমাৰ শ্ৰেষ্ঠ আৰু তাৰ কাৰণে আমি কাম কৰি যাম। আৰু কোনে মোকো বিচলিত কৰিব নোৱাৰে, ৰাইজৰ কাম কৰাৰ পৰা আমাক আঁতৰাই ৰাখিব নোৱাৰে। যিমান হাজাৰ বেদান্ত লস্কৰ নিচিনা যিবিলাক দালাল, মই দালাল শব্দটো এইকাৰণে কৈছোঁ, মই চিনি পাওঁ। গাড়ীখনত উঠি লৈছিলে, মোৰ গাড়ীখনত নুঠি ষ্টেচন চাৰিআলিৰ পৰা গাড়ীখনত উঠাই লৈ কৈছে যে অখিল গগৈয়ে কথা পাতিব, 3 কোটি টকা দিলেহে কাম কৰিব, নহ'লে নকৰে বুলি মেইল দিছিলে। তাৰ মেইলৰো মোৰ প্ৰুফ কপি আছে। সময়মতে ৰাইজক মই এই কথাখিনি দেখাম।